সৰু থাকোঁতে জলপাই বনোৱা মনত আছেনে? এই দুটা তামোল গছৰ আপোনাৰ দুটা তামোল গছৰ লগত বান্ধি পেলাই ৰছী দুডালেৰে, মানে এডাল ৰছী দুফালে কৰি পেলাই, মানে ডাবল কৰি পেলাই, তাৰপিছত সৰু এটা পিৰাৰ নিচিনা বনাই আমি জলপাই খেলিছিলোঁ। বা আম গছ বা লেচু গছৰ এনেকুৱা আপোনাৰ হৰিজণ্টেলি ওলোৱা ডালবিলাকতো আমি তেনেকুৱা ধৰণে ৰছী বান্ধি আমি জলপাই খেলিছিলোঁ। তো আজি মই য'ত বহি আছোঁ, মানে সেই আনন্দটো পোৱা নাই যদিও মানে স্মৃতি মনত পৰিলে যে আমি শিশু অৱস্থাত বা শৈশৱ কাল গাঁৱলীয়া অঞ্চলত যেনেকৈ আমি পাৰ কৰিছোঁ, ইয়াতে বহি এই কথাবিলাক মনত পৰিলে। বোকা মাটিৰে আমি ডাঙৰ দীঘল হৈছোঁ, আৰু ইয়াতে আহি মানে বিলাস মানুহৰ জীৱন ধাৰণ, চলন ফুৰণ, কথা বতৰা, মানে আচাৰ আচৰণ, আদব কায়দা সকলো পৰিৱৰ্তন হৈছে। গাঁৱলীয়া পৰিৱেশত আমি যি ধৰণে চলা ফুৰা কৰোঁ, কথা বতৰা কওঁ, বা সম্পূৰ্ণ বিপৰীত আমি বা এটা বেলেগ দৃশ্য যেতিয়া আপুনি নগৰ বা চহৰত থাকিব আপুনি দেখিবলৈ পাব, আপুনি নিজেও অনুভৱ কৰিব। ইয়াতে হেজাৰ মানুহ আপুনি প্ৰত্যেক দিনাই আপুনি লগ পাইছে। আপোনাৰ ইমান মানুহৰ ভিৰৰ মাজতো আপুনি নিজৰ এজন মানুহ বুলি আপুনি কাকো বিচাৰি নাপাব। কিন্তু গাঁৱত কি হয়, আপোনাৰ কিবা এটা হ'লে ওচৰৰ ঘৰৰ মানুহ, গাঁৱৰ মানুহ মানে আহি পেলাই খা খবৰ লয়। আৰু চহৰত বা নগৰত আপুনি যদি ৰুমটোত মৰিও থাকে, যিদিনাখন আপোনাৰ শৰীৰ পচি আপোনাৰ গোন্ধ ওলাব, সেইদিনাখনেহে ওচৰ চুবুৰীয়া গম পাব যে এই ঘৰটোত কিবা এটা হৈছে, বা আপোনাৰ মৃত্যু হৈ আপুনি গেলি পচি যাব ধৰিছে। সেই মুহূৰ্ততে আপোনাৰ খবৰ ল'বলৈ আহিব, আৰু আপুনি কেনেকুৱা ধৰণৰ মানুহ আছিল, কি আছিল নাছিল, সেইসমূহ বিষয় নিউজ চেনেল আহিব। নিউজ চেনেলৰ যোগেদিহে বাকী আমাৰ অসমৰ মানুহে খবৰ পাব। কিন্তু গাঁৱত এই বিষয়বিলাক সুকীয়া, আন্তৰিকতা আছে মানুহৰ মাজত, দয়া আছে, মায়া আছে, মমতা আছে। কিন্তু চহৰত নাই। আপুনি অনাশাৰে আছে। কাৰোবাৰ ওচৰত যদি আপুনি হাত পাতে, ভাবিব আপুনি মানে নিচা কৰিব, বা নিচা কৰি আপুনি পাগল হৈছে, বা কাম বন নকৰে, বা তেনেকুৱা ধৰণে চিন্তা চৰ্চা কৰিব। তো আচলতে চহৰত মানুহক সন্দেহৰ দৃষ্টিৰে চায়, যে কোনোবাই কিবা সহায় বিচাৰিলে মানে কমন মানুহবিলাকে এশবাৰ ভাবে, বা আমি ভাবোঁ যে ইয়াক দিয়া উচিত হ'ব নে নহ'ব, বা তেওঁ যোগ্য নে অযোগ্য। তো এই বস্তুবিলাক ভাবি চাবলগীয়া।